নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ৰিজাল্টক লৈ। তো বহুত ছাত্ৰ ছাত্ৰীয়ে এক্সাইটেড হৈ আছে বা সিহঁতে বহুত উৎফুল্লিত হৈ আছে সিহঁতৰ ৰিজাল্টক লৈ। কেতিয়া সিহঁতৰ ৰিজাল্টটো দিব, আপোনালোকে হয়তো ইউটিউবত বহুত ভিডিঅ' পাইছে যে ৰিজাল্ট কেতিয়া দিব হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ। আপোনালোকে সাৰ্চ কৰিলে কিন্তু বহুত ভিডিঅ' পাব। আজি মই আপোনালোকক এই ভিডিঅ'ত একচুৱেল কেতিয়া ৰিজাল্টটো আপোনালোকে পাব সেইটো আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনকৈ সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন দবাব নাপাহৰিব। কাৰণ এই চেনেলত আপোনালোকক ৰিজাল্ট কেনেকৈ চাব সেইটোও দেখুৱাম। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে এডমিশ্যনৰ কাৰণে কি কৰিব লাগিব সেইবিলাকো এই চেনেলত লৈ আনিম। আপোনালোকে যদি এতিয়ালৈকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই ডিগ্ৰীৰ এডমিশ্যনৰ কাৰণে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰি থৈ দিয়ক। যেতিয়াই ৰিজাল্টটো দিয়ে আপোনালোকে কোন কলেজত পঢ়িম বুলি ভাবিছে সেই কলেজত আবেদন কৰিব পাৰিব। তো এতিয়া আগবাঢ়ো মেইন কথালৈ। এইটো হ'ল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল পেজ। তো ইয়াত যদি আপোনালোকে চাই আপোনালোকক তলত দেখুৱাও, ৰিজাল্ট ছেকশ্যনত যদি যাওঁ ইয়াত আপোনালোকে একো ৰিজাল্টৰ আপডেট নাপায়। আপোনালোকে চাব পাৰে 2024ৰ আপডেটে আহি আছে। এইটো লাইভ আপোনালোকক দেখুৱাইছোঁ। তো ইয়াত আপোনালোকে গোটেইকেইটা 2024ৰ বা 2023 আগৰ কেইটা পাব, কিন্তু 2025ৰ কিন্তু নাপায়। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে কিমান তাৰিখৰ ওচৰা ওচৰি এই ৰিজাল্টটো পাব। তো এইটো এটা পৰ্টেল হয়, আপোনালোকে দেখা পাইছে apolloindia.in। তো ইয়াত আপোনালোকে চাব পাৰে যে ৰিজাল্ট ডেট কেতিয়া দিছে, 9 মে 2025 ৰাতিপুৱা 9টা বজাত। আৰু এটা পৰ্টেল আপোনালোকক দেখুৱাম, আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ শ্বৰ্টত AHSEC হায়াৰ সেকেন্ডাৰী 12 ৰিজাল্ট অভাৰভিউ। ইয়াত আপোনালোকে চাব পাৰে এক্সপেক্টেড কেতিয়া আছে, মানে অনুমানিক ছেকেণ্ড উইক অফ মে 2025, মানে মে'ৰ ছেকেণ্ড উইকত 7 তাৰিখলৈকে ফাৰ্ষ্ট উইক, তাৰপিছত ছেকেণ্ড উইক হয়। তাৰমানে আপোনালোকে যি ফাৰ্ষ্ট পৰ্টেলটোত দেখা পাইছে যে 9 মে, ঠিক তেনেদৰে আপোনালোকে ছেকেণ্ড উইক অফ মে'ত এইটো আশা কৰিব পাৰে। 3 নম্বৰ পৰ্টেলটো যদি আপোনালোকক দেখুৱাওঁ, ইয়াত আপোনালোকে চাব পাৰে pmet23.com। এইটো এটা বিশ্বাসযোগ্য পৰ্টেল হয়। তো ইয়াত কি কৈছে চাব পাৰে মিড অফ মে 25, তাৰমানে আপুনি ছেকেণ্ড উইকটো ধৰিব পাৰে বা কনচিডাৰ কৰিব পাৰে। তাৰপিছত আহিছে এইটো পৰ্টেল আপোনালোকে চাব পাৰে results.shiksha। তো এই পৰ্টেলটো এটা বিশ্বাসযোগ্য হয়। আপোনালোকে গম পায় যে এইটো পৰ্টেলৰ জৰিয়তে ৰিজাল্টবিলাকো ডিক্লেয়াৰ কৰা হয় বা ৰিজাল্টবিলাক দিয়া হয়। আপোনালোকে ৰিজাল্টটো চাব পাৰে। তো এই পৰ্টেলটোতো কি কৈছে আপোনালোকে চাব পাৰে। FAQsৰ ভিতৰত আহিছে যে ৰিজাল্টটো কেতিয়া হ'ব, উইথ দ্য কমপ্লিশ্যন অফ AHSEC হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম 2025 ইন মাৰ্চত শেষ হৈছে। দ্য ৰিজাল্ট ফৰ দ্য ছেম উইল বি ডিক্লেয়াৰ্ড ইন এপ্ৰিল 25। তো এপ্ৰিলত ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। ইন 2024 ইট ৱাজ এনাউন্স অন মে 9। তো ইয়াত কৈছে কি যে মে 9ত 2024ৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে। তো সেইটোৰ লগত কম্পেয়াৰ কৰিছে। আৰু এটা পৰ্টেল আপোনালোকক দেখুৱাওঁ, jagranjosh.com। এই পৰ্টেলটোতো আপোনালোকে আপোনালোকৰ ৰিজাল্ট চাব পাৰে, মেট্ৰিকৰে হওক বা হায়াৰ ছেকেণ্ডেৰীৰে হওক। তো ইয়াত চাব পাৰে ৰিজাল্ট কি কৈছে, এপ্ৰিল বা মে 2025ত আশা কৰা গৈছে বা এক্সপেক্টেড। তো আপোনালোকে এটা ধাৰণা কৰি ল'ব পাৰে যে মে'ত আপোনালোকৰ ৰিজাল্টটো আহিব বা মিড অফ মে আপোনালোকে ৰিজাল্টটো আশা কৰিব পাৰে। আৰু এটা পৰ্টেলত আপোনালোকক দেখুৱাওঁ যে timesnownews.com। তো ইয়াতো কৈছে কি যে 2025ত মে 25ত আপোনালোকে আশা কৰিব পাৰে। তো এই পৰ্টেলকেইটাৰ পৰা আপোনালোকে এইটোৱে বুজি পাব যে আপোনালোকৰ যি ৰিজাল্ট হয় সেইটো মে'ৰ মাজভাগতে আপোনালোকে ৰিজাল্টটো পাই যাব। আৰু চাব পাৰে আপোনালোকে হয়তো যদি বিশেষ অসুবিধা হয় তেনে ক্ষেত্ৰত জুনলৈকে যাব পাৰে, কিন্তু ইমান দেৰিলৈকে নাযায়। আপোনালোকে মে'তে হয়তো আপোনালোকৰ ৰিজাল্টটো পাব পাৰে। তো যেতিয়া আমি এই ৰিজাল্টৰ আপডেট পাওঁ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকে যদি সমৰ্থ পৰ্টেলত এতিয়ালৈকে আবেদন কৰা নাই বা আপোনালোকৰ প্ৰফাইলটো ক্ৰিয়েট কৰা নাই, আপোনালোকে সোনকালে কৰি লওক, কাৰণ পিছলৈ গৈ ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব পাৰে। ষ্টেপ বাই ষ্টেপ সেইটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই সেই প্ৰচেছকেইটা কমপ্লিট কৰি থৈ দিয়ক যদি আপোনালোকে ডিগ্ৰীত এডমিশ্যন ল'ম বুলি ভাবিছে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় অসম।